স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছোঁ আৰু 2 দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব। ৰাজনীতিত অচিনাকি মানুহ আহিব, কাৰণ এদিন হিমন্ত বিশ্ব শৰ্মাও অচিনাকি আছে। 10 বছৰ আগত কৌশিক ৰয় আৰু কৃষ্ণেন্দু পালক অসমৰ ৰাজনীতিত কোনে চিনি পাইছে? মুখ্যমন্ত্ৰীয়ে কি মূল্য কৰিব খোজে সেইটো মুখ্যমন্ত্ৰীয়ে জানিব। স্বাধীনতা দিৱসৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে কৰা ভৱিষ্যতবাণীক লৈ গৰম হৈছে ৰাজনীতি। ইজনৰ পিছত সিজন কংগ্ৰেছে উভতি ধৰিছে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে অচিনাকিৰ সংজ্ঞা। আজি আব্দুল খালেকে কি কৈছে? মোৰ কথাটোকে তেওঁ সমৰ্থন কৰিলে নে নাই যে আৰু 10 বছৰ পিছত অসম মন্ত্ৰীসভাত 80% মন্ত্ৰী MLA তেওঁলোকৰ হ'ব। তাৰ মানে মই যিটো কথা কৈছিলোঁ সেইটোৱে তেওঁলোকৰ মোৰ মনত আছিলে ইমান দিন। কিন্তু আমি এতিয়া যিখিনি কৰি যাম 15 বছৰটো 30 বছৰলৈকে পিছুৱাই যাব। 30 বছৰ পিছততো ময়ো জীয়াই নাথাকোঁ। অচিনাকি বুলতে আমি বুজো যাক চিনি পোৱা নাযায়। মই কৈছিলোঁ যে 85 চনত অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা এটা অচিনাকি নাম আছিলে। 10-15 বছৰ পূৰ্বে কৌশিক ৰায় কৃষ্ণেন্দু পালক অসমৰ ৰাজনীতিত কোনো চিনি পোৱা নাছিল। আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে অচিনাকি মানে এটা জনগোষ্ঠীক বুজাব খুজিছে, এটা সম্প্ৰদায়ক বুজাব খুজিছে। মুখ্যমন্ত্ৰীৰ কথাক মই কেতিয়াও সমৰ্থন কৰা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে 80% 80% মানে 80% এটা নিৰ্দিষ্ট ধাৰ্মিক জনগোষ্ঠীৰ হ'ব বুলি কৈছে। সেই কথা আমি সমৰ্থন কৰা নাই। আমি কৈছিলোঁ 80% যিসকলৰ পৰিচয় নাই, গ্ৰাছৰুটৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা যিসকল লোক উঠি আহে তেওঁলোক হ'ব। দেৱব্ৰত শইকীয়া আব্দুল খালেকৰ পিছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ক'লে মুখ্যমন্ত্ৰীয়ে চিনি নাপালেই তেওঁলোক হৈ পৰে নেকি বাংলাদেশী অথবা বিদেশী। তেখেতৰ ভৱিষ্যতবাণীবিলাক সদায় বিপৰীত হৈছে আৰু এইটো কথা ঠিক যে আগন্তুক 2026ত হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাবিলাক গম পোৱাৰ কাৰণে পৰিৱেশটো ধুঁৱলি কৰিব বিচাৰিছে। এতিয়া অসমৰ বহু মানুহ মোৰ কাৰণে অচিনাকি। মই চিনি নোপোৱা মানুহজন বিদেশী বুলি হ'ব নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে অসমৰ বহু মানুহ অচিনাকি। মোৰ গাঁৱৰ প্ৰত্যেকজন মানুহৰ নাম আৰু মোক তেওঁ চিনি পায় নেকি? আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিক মুখ্যমন্ত্ৰীয়ে চিনি পায় নেকি? তেওঁ কাৰণে অচিনাকি। তেওঁ চিনি নোপোৱাৰ কাৰণে সেইজন বিদেশী নেকি? আৰু তেওঁ চিনি নোপোৱাৰ কাৰণে যদি বিদেশী হয় তেতিয়া চিনাক্ত কৰাৰ দায়িত্ব কাৰ? আনকি অসমত যদি সন্দেহজনক লোক আছে তাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰক বুলি অভিযোগ তুলি ভূপেন বৰাই পুনৰ ক'লে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনে সন্দেহযুক্ত শব্দটো কৈ পেলাই নিজৰ অসমৰ্থতা, নিজৰ অপৰিপক্কতা আৰু নিজৰ প্ৰশাসনিক অদক্ষতাক প্ৰমাণ কৰিছে। আমি দুবিধ নাগৰিকৰ কথা জানো, এবিধ স্বদেশী, এবিধ বিদেশী। যদি কোনোবা সন্দেহযুক্ত ইয়াত আছে তে সেইজন স্বদেশী নে বিদেশী নিৰ্ণয় কৰা দায়িত্ব চৰকাৰৰ, বিশেষকৈ গৃহ বিভাগৰ। এতিয়া মুখ্যমন্ত্ৰীয়ে যদি কয় যে এইজন সন্দেহযুক্ত নাগৰিক, তাৰমানে তেওঁ নেজানে যে তেওঁ ভাৰতীয় নে বিদেশী, ব্যৰ্থতা কাৰ? অদক্ষ এখন চৰকাৰ তেতিয়াহ'লে চলি আছে। ইয়াতকৈ ডাঙৰ পৰিতাপৰ কথা এজন মুখ্যমন্ত্ৰীৰ কাৰণে থাকিব পাৰে নেকি? আমিতো কংগ্ৰেছলৈ সদায় কৈছোঁ যে এজনো বিদেশীৰ বোজা অসমীয়াৰ ল'ব নিবিচাৰে। উল্লেখযোগ্য যে একাংশ কেব চালকক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসত কৰা মন্তব্যৰ পাছতেই প্ৰতিবাদত বহিছিল কেব চালক সন্থা। কিন্তু তেওঁলোকে কৰা প্ৰতিবাদ দেখি মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে কেইদিন প্ৰতিবাদ কৰে কৰিবলৈ দিয়ক, মই তেওঁলোকৰ প্ৰতিবাদক গুৰুত্ব নিদিওঁ। প্ৰতিবাদ কৰিব পাৰে, মোৰ কোনো আপত্তি নাই। 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিয়ক। হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব। যদি কেব চালকে বন্ধ কৰি দিয়ে, হিমন্ত বিশ্ব শৰ্মাই এবাৰো নকয় খুলি দিয়ক বুলি। এনেওতো অসম বন্ধ হ'লে 2-4 দিন বন্ধ হৈ থাকেই। গতিকে যিটো মই সঁচা কথা কৈছোঁ এইটো সঁচা কথাতে থাকিব। আৰু মই কাক কৈছোঁ? অচিনাকি লোকৰ কাৰণে কৈছোঁ। যদি চিনাকি লোকসকলে নিজে গাত পাতি লয় সেইটো মোৰ দুখ নহয়। স্মৰ্তব্য যে মুখ্যমন্ত্ৰীয়ে 20 বছৰ পাছত অচিনাকিয়ে ৰাজ্য শাসনৰ বাঘজৰি ল'ব বুলি কৰা ভৱিষ্যতবাণীক লৈ সৰব হৈছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। কৈছিল মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাতেই আছে অচিনাকি মন্ত্ৰী, ক্ৰমে অশোক সিংহল, কৃষ্ণেন্দু পাল, কৌশিক ৰায়। অৱশ্যে তাক লৈ এতিয়াও কোনো মন্তব্য দিয়া নাই মুখ্যমন্ত্ৰীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।